আজি এটা বিশেষ দিন আৰু বিশেষ দিনত মই ক'ত উপস্থিত আছিলোঁ আপোনালোকে অকণমান চাওকচোন। আজি হ'ল লাই খুঁটা পুতা স্থাপন আৰু কিহৰ লাই খুঁটা পুতা স্থাপন আপোনালোকে ভিডিঅ'টো চালে হয়তো গম পাব নিশ্চয়। টাই আহোম যুৱ পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ আহ্বানত তথা ৰাজগড় আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ৰাজগড়বাসীসমূহ ৰাইজৰ সহযোগত সমূহ দল সংগঠনৰ সহযোগত দ্বিতীয় বাৰ্ষিক কেন্দ্ৰীয় মহীয়সী জয়মতী স্মৃতি দিৱস উদযাপন কৰিবলৈ লোৱা হৈছে। আৰু এই দিৱসী অহা 27 মাৰ্চ অসমীয়া 13 চ'ত 1946 শকাব্দৰ বৃহস্পতিবাৰে আমি ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ প্ৰাংগণত অনুষ্ঠিত কৰিম। আৰু এই অনুষ্ঠানটি আয়োজন কৰিবলৈ লোৱাৰ উদ্দেশ্যে যি আজি মূল মণ্ডপৰ লাই খুঁটা স্থাপন কাৰ্যসূচী আমি অনুষ্ঠিত কৰিব লৈছোঁ। আৰু এই লাই খুঁটা স্থাপন কাৰ্যসূচীত আজি উপস্থিত আছে টাই আহোম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি মানচাও নিপন ফুকন ডাঙৰীয়া। নিপন ফুকন ডাঙৰীয়াও পোনপ্ৰথমে মই আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা এখনি চেলেঞ্জ চাদৰে তেওঁক সন্মান জনাব বিচাৰিছোঁ। আমাৰ মাজত উপস্থিত আছে ৰাজগড় অঞ্চলৰ এজন বিশিষ্ট সমাজকৰ্মী তথা প্ৰতিটো সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত শ্ৰী অঞ্জন দত্ত ডাঙৰীয়া। তেওঁকো আমি উদযাপন সমিতিৰ তৰফৰ পৰা এখনি চেলেঞ্জ চাদৰ জনাব বিচাৰিছোঁ। মাজত উপস্থিত আছে মৰাণৰ এজন বিশিষ্ট সাংস্কৃতিক কৰ্মী বিচিত্ৰ নাৰায়ণ বৰুৱা সন্মান জনাব বিচাৰিছোঁ। আৰু আমি সমিতিৰ সভাপতি তথা মহন দেওধাই বাইলুং পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মানচাও অজয় বাইলুং ডাঙৰীয়াকো এখন চেলেঞ্জ চাদৰে সন্মান জনাব বিচাৰিছোঁ। সঁচাকৈ আজি এটা খুব ভাল লগা দিন। টাইপা যি ৰাজগড় আঞ্চলিক সমিতিয়ে যি এটা সুন্দৰ পদক্ষেপ লৈছে, যিগৰাকী মহীয়সী নাৰী জয়মতী, যি তেওঁৰ জীয়া ছবি আজিও চিৰ বিৰাজমান হৈ আছে আমাৰ মাজত। আৰু এই বিৰাজমান ছবিখন আপোনালোকৰ বাবে লৈ আহিবলৈ প্ৰয়াস কৰিছে ৰাজগড় আঞ্চলিক টাইপাই। আৰু এটা সুন্দৰ পদক্ষেপ আজি লাই খুঁটা পুতা স্থাপন, তাৰে এটা চমু দৃশ্য আপোনালোকক দেখাইছোঁ। আৰু উল্লেখনীয় দিশটো হৈ গ'ল যি উঠি অহা নতুন প্ৰজন্ম তেওঁলোকক এখন লৈ এখন নাট মঞ্চস্থ কৰিব, সেইটো বহুত ভাল লগা দিশ। টাইপাৰলৈ বহুত বহুত শুভেচ্ছা থাকিল। আৰু আমি অনাগত দিনত তেওঁলোকৰ লগত আছোঁ, তাৰে দেখিছে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাই থাককচোন কেনে পাইছে। টাইপাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত কেন্দ্ৰীয়ভাৱে ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বৃহৎ আয়োজনেৰে আৰু এটা সুন্দৰ ব্যৱস্থাপনাৰে সমগ্ৰ ৰাজগড়বাসী ৰাইজৰ সহযোগত জয়মতী স্মৃতি দিৱস আয়োজন কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে। আজি এই শুভ মুহূৰ্তটো হ'ল আমি লাই খুঁটা স্থাপন কৰিলোঁ। মই টাই আহোম যুৱ পৰিষদ অসম ডিব্ৰুগড় জিলা সমিতিৰ আহ্বানত আৰু ৰাজগড় আঞ্চলিক সমিতিৰ সহযোগত আৰু স্থানীয় ৰাইজৰ সহযোগত যি ইয়াত সতী জয়মতী দিৱস উদযাপন কৰিবলৈ হৈছে, তাৰবাবে মই স্থানীয় ৰাইজ উদযাপন সমিতি সকলোকে ৰাজগড় টাই আহোম যুৱ পৰিষদ অসম ৰাজগড় আঞ্চলিক সমিতিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতলোকে এটা বস্তু কৰিছে যে উঠি অহা প্ৰজন্মক সতী জয়মতী গোটেই নাটকখন কৰাৰ এটা ব্যৱস্থা কৰিছে। ইয়াৰ বাবে এই বস্তু হৈছে যে সতী জয়মতী যে মানসিকভাৱে মহিলা হ'লেও যে মানসিকভাৱে কিমান শক্তিশালী, শাৰীৰিকভাৱে কিমান শক্তিশালী, সেই বিষয়টো কিন্তু সমূহ ৰাইজক দেখুৱাবলৈ এটা ব্যৱস্থা হৈছে। সমূহ ৰাইজে গম পাব। কিন্তু যিসকল উঠি অহা প্ৰজন্মই নাটকখন নিজে কৰিব, তেখেতলোকে নিজে অনুভৱ কৰিব যে সতী জয়মতী কিমান মানসিকভাৱে শক্তিশালী আছিল, শাৰীৰিকভাৱে শক্তিশালী আছিল। সেই কথাটো তেখেতলোকে নাটক কৰাসকলে নিজে বুজি পাব। আৰু তেখেতলোকে ভৱিষ্যতে যিকোনো কাম কৰিবলৈ যে পিছ পৰি যাব নালাগে, সেই বস্তুটো তেখেতলোকে মানসিকভাৱে শক্তিশালী হৈ আগবাঢ়ি যাব পাৰিব। সেইবাবে মই বিশেষকৈ ৰাজগড় আঞ্চলিক সমিতি তথা স্থানীয় উদযাপন সমিতি সকলো বিষয়বোৰে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।